পুৱাৰ সময় প্ৰিয়াই পাকঘৰত কাম কৰি আছে। কমলা বাৰান্দাত বহি আছে, মানে প্ৰিয়াৰ শাহুৱেক। প্ৰিয়া, প্ৰিয়া, বোৱাৰী, অ' বোৱাৰী, চাহ হ'লনে? ৰাতিপুৱাৰ পৰা পাকঘৰতে সোমাই আছা, এতিয়ালৈকে চাহ একাপকে খাবলৈ পৰা নাই। আনাচোন চাহ একাপ খাওঁ। মা ৰখিবচোন, মোক অকণমান সময় দিয়ক। আপুনি যেনেকৈ ভাল পায়, মানে আপুনি গাখীৰ দিয়া চাহ বহুত ভাল পায় নহয়, সেইকাৰণে বেছিকৈ গাখীৰ দি বনাইছোঁ ৰ'ব। অঁ, তই যে মোৰ পচন্দৰ কথাও মনত ৰাখিছ। কিন্তু বোৱাৰী, অকল কাম কৰিলেই সংসাৰ নচলে। সংসাৰ চলাবলৈ মানুহক বুজিবও লাগে। মই জানো মা, মই চেষ্টা কৰি আছোঁ। এই ঘৰখনক নিজৰ ঘৰ বুলি ভাবি সকলোকে সুখী কৰি ৰাখিব পৰাটোৱে হৈছে মোৰ ইচ্ছা। নিজৰ ঘৰ বুলি কোৱাটো সহজ, কিন্তু নিজৰ ঘৰ বুলি ভাবিবলৈ হ'লে বহু কথাই সহ্য কৰিবলগীয়া হয়। আপুনি মোক যিমানেই বুজাব, মই সিমানেই শিকিম মা। আপুনি মোক খং নকৰিব। মই যদি কিবা ভুল কৰোঁ, মোক আপুনি কৈ দিব, মই শুধৰাই ল'ম। তই কথাবিলাক বৰ মিঠাকৈ ক। বাৰু দেখিম নহয়, সেইটো সময় দেখুৱাব তই কিমান দিন এনেকৈ থাকিব পাৰ। শাহুৱেকৰ কথা শুনি মায়ে মনে মনে অকণমান বেয়া পায়, কিন্তু তাই প্ৰকাশ নকৰে। হ'ব, চাহখিনি আনগৈ। বিষ্ণু, বিষ্ণু, ৰ'বাচোন অকণমান, মই তোমাৰ টিফিনটো বনাই আছোঁ, অকণমান ৰ'বা। দেৰি হৈছে, আহা সোনকালে। অঁ, গৈছোঁ। টিফিনটো লৈ যোৱা আকৌ। লোৱা। আজি তোমাৰ পচন্দৰ আলু পিটিকা আৰু মাছ বনাইছোঁ, তুমি খাই বহুত ভাল পাবা। প্ৰিয়া, তুমি অনবৰতে ঘৰৰ কামকে কৰি থাকা, অকণমান নিজকো সময় দিবাচোন। জিৰণি ল'বা অলপমান। মই জিৰণি ল'ম, কিন্তু তোমালোকৰ বাবে কিবা এটা কৰি থাকিলে মোৰ বেয়া নালাগে নহয়। এই ঘৰখনলৈ অহাৰ পাছত মোৰ এটা কথাই মনত থাকে, মই যেন কেতিয়াও তোমাৰ মা দেউতাক অনুভৱ কৰিবলৈ নিদিওঁ যে তেওঁলোকৰ ঘৰত নতুন মানুহ এজনী আহিছে। তুমি বেয়া নাপাবা প্ৰিয়া, মা বাহিৰতহে এনেকৈ ইমান খং কৰি থাকে, কিন্তু মা ভিতৰৰ পৰা বেয়া নহয়। মা অকণমান কঠিন স্বভাৱৰ। মই জানো, মায়ে মোক যিয়ে নকওক মই বেয়া নাপাওঁ নহয়। আৰু কিবা কথা হ'লে মোক ক'বা। তুমি সঁচাকৈ কথা শুনিবানে মোৰ? কিয় নুশুনিম আকৌ? কিন্তু কেতিয়াবা মানুহে নিজৰ মাক দেউতাকৰ কথা শুনি পত্নীৰ কথা পাহৰি যায়। তুমি মোৰ পত্নী, তোমাৰ কথাৰ মূল্য মোৰ বাবে সদায় থাকিব। তোমাৰ এই কথাষাৰেই মোক যথেষ্ট সুখী কৰে। হ'ব দিয়া, মই যাওঁ হা অফিচ। ঠিক আছে, যোৱা। ভণ্টি আহিলা? অঁ বৌ, এইজনী হৈছে পিংকি, বিষ্ণুৰ ভনীয়েক। ভণ্টি ব'লা, হাত মুখ ধুই পেলাই ভাত খোৱাগৈ। তুমি ভাল পোৱা মই সকলোবিলাক আইটেমেই বনাইছোঁ। সঁচা বৌ? চব বনাইছা তুমি? অঁ, তুমি আহিবা বুলি জানোৱেই আৰু তোমাৰ পচন্দৰ পনীৰো বনাইছোঁ। বৌ, তুমি সঁচাকৈ বৰ ভাল। বিয়াৰ প্ৰথম কেইমাহমান সকলো বোৱাৰীয়ে ভালে থাকে। অহ মা, তুমি আকৌ আৰম্ভ কৰিলানে? নাই পিংকি, প্লিজ মাক একো নক'বা। মায়ে যি কয় কৈ থাকক দিয়া, মই অকণমানো বেয়া নাপাওঁ। এইটোৱে কথা, তই যদি এইখন ঘৰক নিজৰ ঘৰ বুলি ভাবিছই, তেন্তে এটা কথা মনত ৰাখিবি, এইখন ঘৰৰ সুখ শান্তি সকলোবোৰ তোৰ হাততে আছে। মা, মই পাৰ্যমানে চেষ্টা কৰিম। চেষ্টা নহয় বোৱাৰী, কেতিয়াবা নিজৰ সুখবোৰো ত্যাগ কৰিবলগীয়া হয়। যদি মোৰ ত্যাগে সকলোৰে মুখত হাঁহি আনিব পাৰোঁ, তেন্তে মই মোৰ বহু কথাই ত্যাগ কৰিব পাৰোঁ। হ'ব বৌ, ব'লা এইবিলাক থৈ নাথাকিবা, ভিতৰতে ব'লা, মোক কিবা এটা খাবলৈ দিয়াগৈ। মই যাওঁ, মোৰ বহুত গৰম লাগিছে। প্ৰিয়া, তুমি আহিলা, তোমালৈ বাট চাই আছিলোঁ। তুমি এতিয়াও মোৰ বাবে ৰৈ আছা? তুমি অহালৈ অপেক্ষা কৰাটো মোৰ অভ্যাস হৈ পৰিছে। কিন্তু তোমাৰ ভাগৰ লগা নাই? ভাগৰ লাগে, কিন্তু তুমি আহি। প্ৰিয়া, মই আহিলোঁ, তুমি আহা। এই কথাষাৰ যে কোৱা, মোৰ দিনটোৰ সকলো ভাগৰ নাইকিয়া হৈ যায়। হয় নেকি? তুমি এনেকৈ কথা ক'লে তোমাক বৰ মৰম লাগে। মৰম বিচৰা নাই বিষ্ণু, তোমাক মই কেৱল এটা কথাই ক'ব বিচাৰোঁ, কোনোবাই যিদিনা ভুল বুজাবুজি সৃষ্টি কৰিব, সেইদিনা তুমি মোৰ কথা শুনিবানে? মই কথা দিছোঁ, শুনিম। বিষ্ণু। প্ৰিয়াই বিষ্ণুৰ কান্ধত মূৰটো থ'বলৈ যায়, আৰু তেতিয়াই শাহুৱেকৰ মাত শুনে। অঁ, মায়ে মাতিছে। অঁ মা, গৈছোঁ। ৰ'বা দেই প্ৰিয়া, মায়ে মাতিছে। ঘৈণীয়েকৰ ওচৰত থাকিলে আহিবই মন নাযায় তাৰ। মাকে যে মাতি আছে খবৰে নাই। কি হ'ল মা?
তোৰ লগত এটা কথা আছিল। কি কথা মা? প্ৰিয়াই আজিকালি কামবিলাক নিজৰ কথা মতে কৰিবলৈ লৈছে যে। আমাৰ মাজনীৰ কথা ক'লেতো তাই একেবাৰে শুনিবই নিবিচাৰে। প্ৰিয়াই? অঁ, নাই মা, তুমি কিবা ভুল বুজিছা নেকি? তাই পিংকিক বহুত মৰম কৰে, নিজৰ ভনীয়েকৰ দৰে ভাবে। মই জানোৱেই তই যে তাইৰ পক্ষ ল'বি। ইমান কষ্ট কৰি তুলিলোঁ, এতিয়া তই তাইৰ ফালেহে। উফ, কি যে কথা কৈ থাকা নহয়। কিছুমান অবাস্তৱ কথা কোৱা দেই তুমি। মা, মই কাৰো পক্ষই লোৱা নাই, কিন্তু যি কথা সত্য নহয় সেইটো কথা মই কেনেকৈ মানিম? ঠিক আছে, এতিয়াতো তই মোকেই ভুল বুলি কবি, কিন্তু মনত ৰাখিবি তোৰ ঘৈণীয়েৰক মই প্ৰথম দিনাৰ পৰাই লক্ষ্য কৰি আহিছোঁ। মা, প্ৰিয়াই যদি কিবা ভুল কৰে তাইক পোনপটীয়াকৈ ক'বা। মোৰ আগত এইবিলাক সন্দেহৰ কথা কৈ থাকিলে সমস্যাটো বেছি ডাঙৰহে হ'ব। ঠিক আছে, সময় আহিলে মই সকলো ক'ম। সি মোৰ কথা একো শুনিবই নিবিচাৰে, ইমানে ভাল তাৰ ঘৈণীয়ে। মায়াই অকলে কোঠাত মন মাৰি বহি আছে আৰু তেতিয়াই বিষ্ণু আহে। প্ৰিয়া, কি হ'ল? ইমান মন মাৰি বহি আছা যে? বিষ্ণু, মই তোমাক কথা এটা সুধোনে? অঁ, সোধা। তোমাৰ মায়ে মোক কিয় ইমান বেয়া পায় বাৰু? এইটো কথা তুমি কিয় সুধিছা? নাই মানে মই আজি কথা অলপ শুনিলোঁ। মাৰ কথা তুমি মনলৈ নানিবাচোন, গুৰুত্ব নিদিবা ইমান। ইখন কাণেৰে শুনি সিখন কাণেৰে উলিয়াই দিবা। মই মাৰ কথা মনলৈ অনা নাই, কিন্তু মোৰ এটা ভয়হে লাগিছে। এদিন মই যদি সঁচাকৈ এই ঘৰখনৰ কাৰণে পৰ হৈ যাওঁ তেতিয়া? এনেকুৱা কেতিয়াও নহয়। তুমি আজি কৈছা নহয়, কিন্তু মানুহৰ মন কেতিয়া সলনি হয় কোনেও নাজানে। প্ৰিয়া, মোৰ ওপৰত বিশ্বাস ৰাখাচোন। তোমাক মই বহুত বিশ্বাস কৰোঁ, সেইবাবেইতো ভয় লাগে। কাৰণ যিজন মানুহক মই নিজৰ বুলি ভাবোঁ, তেওঁ যদি এদিন আনৰ কথা শুনি মোকেই ভুল বুজে, তেতিয়া মই কলৈ যাম? বিষ্ণু অকণমান সময় নীৰৱ হৈ যায়। মই এই ঘৰখনত সম্পত্তিৰ বাবে অহা নাই, তোমাৰ লগত মই জীৱন কটাম বুলিহে আহিছোঁ। তোমাৰ মাক মোৰ মা আৰু দেউতাক নিজৰ দেউতা বুলিয়ে ভাবি আহিছোঁ সদায়। কেতিয়াবা মোৰ ভুল হ'ব পাৰে, কিন্তু ইচ্ছা কৰি মই কেতিয়াও কাৰো মনত কষ্ট দিব নোৱাৰোঁ। প্ৰিয়া, এটা কথা মনত ৰাখিবা বিষ্ণু, যদি কোনোবা দিনা মোৰ বিৰুদ্ধে কিবা শুনা, মোক দোষী কৰাৰ আগতে মোৰ চকুলৈ চাই সুধিবা, প্ৰিয়া, এই কথাটো সঁচানে? মই হয়তো তোমাক সকলো প্ৰমাণ দিব নোৱাৰিম, কিন্তু মই মিছা নকওঁ। মই কথা দিছোঁ। কেতিয়াবা এখন সংসাৰত ডাঙৰ কাজিয়া নালাগে, মাত্ৰ এটা ভুল কথা, ভুল বুজাবুজি আৰু আপোন মানুহৰ পৰা অকণমান সন্দেহেই যথেষ্ট। প্ৰিয়াই কেতিয়াও নাজানিছিল এই সৰু সন্দেহটোৱে এদিন তাইৰ জীৱনৰ আটাইতকৈ ডাঙৰ পৰীক্ষা হৈ আহিব। গোটেই কামখিনি কৰি হৈ গ'ল আৰু এতিয়া মাৰ কাৰণে ধুনীয়াকৈ পায়স অকণ বনাওঁ। মায়ে বৰ ভাল পায় নহয়। ৰাতিপুৱা প্ৰিয়াই পাকঘৰত সকলোৰে খাবলৈ কিবা বনাই আছিল আৰু তেতিয়া তালৈ শাহুৱেক আহে। বোৱাৰী, কালিৰ পৰা এটা কথা মনত পৰি আছে। তই মোক কৈছিলি নহয় তই এই ঘৰখনক নিজৰ বুলি ভাব বুলি? হয় মা, মই সঁচাকৈয়ে তেনেকৈ ভাবোঁ। তেনেহ'লে নিজৰ ঘৰৰ মানুহক একো কথা লুকুৱাই ৰাখিব নালাগে, যদি ইমান নিজৰ বুলি ভাবোঁ। মই একো কথা লুকুৱাই ৰখা নাই মা। পিংকীয়ে কৈছিল কালি বোলে তাইৰ কিছুমান কাপোৰ তই আলমাৰীৰ পৰা আঁতৰাই থৈছিলি। মা, সেয়া মই আঁতৰাই থোৱা নাছিলোঁ, আপোনালোকে ভুল বুজিছে। কাপোৰবোৰ মই ধুবলৈহে নিছিলোঁ। পিংকীৰ কাপোৰবোৰ অলপ বেয়া হৈ আছিল, সেইবাবে ধুই থ'বলৈ দিছিলোঁ। দিদিজনী আহিছিল যে। তই মোক আগতে ক'ব নোৱাৰিলি? মই ভাবিছিলোঁ সৰু কথা, সেইবাবে মই এইটো কথা আপোনালোকে নধৰিব বুলি ভাবিছিলোঁ। সৰু কথা? এনেকুৱা সৰু সৰু কথাবোৰেই এদিন ডাঙৰ হয় বোৱাৰী। হ'ব বুজিছোঁ মা, আগলৈ যদি কিবা কৰোঁ আপোনাক কৈহে কৰিম, মানে আপোনাৰ পাৰ্মিশ্যন লোৱাৰ পাছতহে কিবা এটা কৰিবলৈ যাম। মই তোক কাম কৰিবলৈ বাধা দিয়া নাই নহয়, কিন্তু তই নতুন মানুহ, এই ঘৰৰ নিয়মবোৰ এতিয়াও ভালকৈ নাজানো। হ'ব মা, আপুনি মোক শিকাই দিব, মই শিকি যাম। বৌ, পিংকী, তুমি কালি মোৰ কাপোৰবিলাক কিয় লৈছিলা? তোমাৰ কাপোৰবিলাক বহুত লেতেৰা হৈ আছিল, ধুই দিম বুলি লৈছিলোঁ। মোকতো এবাৰ সুধিব পাৰিলা হয়। হয় দিয়া, মোৰ ভুল হৈছে।
কিন্তু তোমাক অসুবিধা দিবলৈ মন যোৱা নাছিল মানে ডিষ্টাৰ্ব কৰিবলৈ একেবাৰে মন নাছিল তুমি পঢ়ি আছিলা যে হ'ব বৌ মই বেয়া পোৱা নাই কিন্তু আজিকালি মায়ে তোমাৰ ওপৰত অকণমান সন্দেহ কৰিবলৈ লৈছে মই জানো পিংকি তুমি অলপ সাৱধানে থাকিবা পিংকি তুমি মোৰ ভণ্টিৰ দৰে তুমি যদি মোৰ কিবা ভুল দেখা মোক ক'বা কিন্তু মাৰ আগত মোৰ কথা ভুলকৈ নক'বা দেই মই তেনেকুৱা নকৰোঁ বৌ মই জানো কিন্তু সংসাৰত কেতিয়াবা মানুহে নিজে একো নকৰিলেও আনৰ কথাৰ মাজত পৰি যায় মই কেৱল বিচাৰোঁ এই ঘৰখনত আমাৰ মাজত কোনো যাতে ভুল বুজাবুজি নহয় বৌ তুমি সঁচাকৈ এই ঘৰখনক বহুত বেছি ভাল পোৱা ন পাওঁ কাৰণ মই যিদিনা এই ঘৰখনত বোৱাৰী হৈ আহিছিলোঁ সেইদিনা মোৰ মায়ে মোক এটা কথাই কৈছিল মাজনী তই তোৰ স্বামীৰ ঘৰলৈ গৈ কেতিয়াও সেইখন ঘৰক আনৰ ঘৰ বুলি নাভাবিবি তই যদি ঘৰখনক নিজৰ বুলি ভাব এদিন ঘৰখনেও তোক নিজৰ বুলি ভাবিব বৌয়েকৰ কথা শুনি পিংকি অলপ আৱেগিক হৈ যায় বৌ যদি তুমি ভাবাৰ দৰে সকলোৱে ভাবিলেহেঁতেন হ'ব দিয়া বৌ মই অলপ ওলাই যাওঁ মানে মোৰ বান্ধৱী পূজা যে তাই আজি মানে বাৰ্থডে ঠিক আছে যোৱা বিষ্ণু লোৱাচোন পানীখিনি খাই লোৱা ইমান গৰম তাতে বহুত ভাগৰ লাগিছে চাগে দিয়া তোমাক আজি অকণমান বেছিকৈ ভাগৰুৱা যেন লাগিছে যে নাই নাই একো হোৱা নাই তুমি মোৰ পৰা কিবা লুকুৱাইছা নাই একো লুকুৱা নাই মই তোমাৰ চকুকেইটা দেখিলেই বুজি পাওঁ চকুকেইটাই বহুত মন মাৰি আছে কেতিয়াবা মানুহৰ মনটো ভাগৰি যায় বিষ্ণু শৰীৰে কাম কৰি ভাগৰিলে জিৰণি ল'ব পাৰি কিন্তু মন ভাগৰিলে ক'ত জিৰণি ল'ব পাৰিম কি হ'লনো বাৰু কোৱাচোন তুমি মাৰ লগত আকৌ কিবা লাগিলা কিবা কৈছে মানে মায়ে ন নাই মাৰ লগত একো হোৱা নাই মায়ে কিছুমান কথা কৈছিল কিন্তু মই বেয়া পোৱা নাই তুমি সদায় একো হোৱা নাই বুলিয়ে কৈ দিয়া মই সুধিলে কিন্তু তোমাৰ মুখখনে সকলো কথা কৈ দিয়ে বিষ্ণু মই এটা কথা কওঁ কিন্তু মোৰ কথা লৈ তুমি মাৰ লগত কাজিয়া নকৰিবা কিয় কাৰণ মই নিবিচাৰোঁ মোৰ কাৰণে তোমাৰ আৰু তোমাৰ মাৰ মাজত দূৰত্ব অহাটো মই তোমাৰ জীৱনলৈহে আহিছোঁ তোমাক তোমাৰ পৰিয়ালৰ পৰা আঁতৰাবলৈ নহয় কিন্তু মায়ে যদি তোমাক ভুল বুজে তেতিয়া সময়ে সত্যটো দেখাই দিব আৰু যদি সময় নেদেখুৱায় তেন্তে মই সহ্য কৰিম কিন্তু তোমাক মই এটা কথা কেতিয়াও নকওঁ মোৰ বাবে তুমি তোমাৰ মাক এৰি দিয়া বুলি প্ৰিয়া মই তোমাৰ পত্নী তোমাৰ মাৰ লগত মই প্ৰতিযোগিতা কৰিবলৈ অহা নাই এজনী মাক আৰু পত্নীৰ স্থান সদায় বেলেগ তুমি দুয়োৰে মাজত সমতা ৰাখিব পাৰিলেই হ'ল মোৰ বাবে সেয়াই যথেষ্ট সঁচাকৈ প্ৰিয়া তুমি আনতকৈ বহুত বেলেগ পিংকি তই কিন্তু বৌয়েৰক বহুত বিশ্বাস কৰিবলৈ লৈছ দেই অঁ বিশ্বাস কৰোঁ মা বৌ বেয়া নহয় বৌ ভাল তই এতিয়াও বুজি পোৱাই নাই ৰহ নতুন বোৱাৰী প্ৰথমতেতো ভালেই দেখুৱায় কিন্তু বৌয়ে আমাৰ বাবে কিমান কাম কৰে আমি সেইটো দেখিছোঁ কাম কৰাটোৱে সকলো নেকি কচোন মানুহৰ মনটোও বুজিব লাগে মা বৌয়ে তোমাক নিজৰ মাৰ দৰে ভাবে তুমি এবাৰ বৌক নিজৰ ছোৱালীৰ দৰে ভাবি চোৱাচোন মই তাইক নিজৰ ছোৱালীৰ দৰে ভাবিব নোৱাৰোঁ কিয় কাৰণ ছোৱালীজনীয়ে ভুল কৰিলে মাকৰ দুখ লাগে বুকুত দুখ লাগে কিন্তু বোৱাৰীয়ে ভুল কৰিলে মাকৰ মনত প্ৰথমে এইটোৱেই ভয় হয় এইজনীয়ে মোৰ ল'ৰাটোক মোৰ পৰা আঁতৰাই নিনিয়েতো মা বৌয়ে দাদাক তোমাৰ পৰা আঁতৰাই নিব বিচৰা নাই নহয় তই কেনেকৈ ইমান নিশ্চিত কাৰণ বৌয়ে মোক নিজেই কৈছে বিষ্ণুৰ মাকক মই কেতিয়াও বিষ্ণুৰ পৰা আঁতৰাব নোখোজোঁ তেওঁক সদায় মই নিজৰ মাৰ দৰে ভাবিম হয় বাৰু কিন্তু তাইক মই এতিয়াও ভালদৰে বিশ্বাস কৰিব পৰা নাই মাজনীও নহয় কি যে ভাবি থাকে বৌয়ে সঁচাকৈয়ে দিনটো বহুত কষ্ট কৰি থাকে একমাত্ৰ ঘৰখনৰ সুখৰ কাৰণে মই জানিছিলোঁৱেই মোৰ কিবা এটা ক্ষতি হ'ব বুলি ক'ত যে আছে ডাঙৰ কথা হ'ব এতিয়া দেখোন ক'ত থলো কাগজকেইখন কমলা অঁ কি বিচাৰি আছে আপুনি মোৰ আলমাৰীৰ ইম্পৰ্টেণ্ট কাগজ কিছুমান নাইকিয়া হৈছে ক'ৰবাত থৈছা নেকি নাই থোৱা মই নাজানো কালি আলমাৰীটোতে আছিল আজি নাই কি হ'ল তেতিয়াই ৰুমলৈ প্ৰিয়া আহে কি হ'ল দেউতা অঁ বোৱাৰী কিবা বিচাৰি থকাৰ নিচিনা লাগিছে কি বিচাৰিছেনো কালি মই আলমাৰীতে মোৰ অফিচৰ কাগজ কিছুমান থৈছিলোঁ এতিয়া নাই দেখোন কাগজবিলাক মই কালি আপোনাৰ আলমাৰীটো চাফা কৰিছিলোঁ কিন্তু আপোনাৰ একো কাগজ পত্ৰত হাত দিয়া নাই কি তই আলমাৰী চাফা কৰিছিলি আৰু মই নিজে গম নাপাওঁ অঁ মা
বহুত ধূলি হৈ গৈছিল আলমাৰীটো, সেইকাৰণে চাফা কৰি দিলোঁ। তই আলমাৰী চাফা কৰিছিলি যিহেতু তই জানিবই লাগিব কাগজবিলাক ক'ত আছে। মই সঁচাকৈ নাজানো মা, মই কেৱল আলমাৰীটোহে চাফা কৰিছোঁ, মই বেলেগ একো লক্ষ্যই কৰি থকা নাই। হ'ব কমলা, কথাবিলাক ইমান ডাঙৰ কৰিব নালাগে, আগতে বিচাৰি লওঁ, কিজানি পাবও পাৰোঁ। দেউতা, মা, তোমালোকে কি বিচাৰি আছা? তোমাৰ কাগজখিনি বিচাৰি আছা নেকি? অঁ, মই আলমাৰীতে থৈছিলোঁ, বিচাৰি পোৱা নাই। তোমাৰ কাগজখিনি মই তোমাৰ আলমাৰীৰ পৰা কালিয়ে লৈছিলোঁ দেউতা। মানে মোৰ ফাইল এটা বনাবলৈ লৈছিলোঁ। তেন্তে তই লৈছিলি? হয় মা, মই লৈছিলোঁ, মই ক'বলৈ পাহৰিলোঁ। হ'ব দিয়া পিংকি, একো নাই, কাগজবোৰ বিচাৰি পোৱা গ'ল যেতিয়া আৰু একো কথা নাই। কিন্তু এতিয়াও শাহুৱেকৰ মুখত সন্দেহৰ ভাৱ থাকে। পিংকি ব'লা, তুমি ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই, কিবা এটা খাই লোৱাগৈ। তুমি বোৱাৰী কেনেই ধৰিছিলা ন? মইনো কি জানো আপোনাৰ জীয়েকে কিবা ফাইল বনাবলৈ লৈ গৈছে বুলি। প্ৰিয়া, কালি যে দেউতাই তোমাক ফাইলটো থোৱা বুলি সুধিছিলে, তুমি বেয়া পালা নেকি? অলপ পাইছোঁ বাৰু। চোৱা না, পটককৈ মোক ধৰি দিয়ে, কিন্তু ভণ্টিহে থৈছিলে। মই জানিছিলোঁৱে তুমি একো কৰা নাই বুলি। তুমি জানিছিলা? কিন্তু সকলো মানুহে জানিছিল নেকি মই যে লোৱা নাছিলোঁ বুলি? প্ৰিয়া, তুমি ইমান কথা কিয় মনলৈ লোৱা কোৱাচোন? সেইবিলাক কথা তুমি ধৰি নাথাকিবাচোন, আওকাণ কৰি দিবা। কাৰণ এই ঘৰখনত মই নতুন, ইয়াত মোৰ অতীতৰ কোনো মানুহ নাই যিয়ে মোৰ পক্ষ ল'ব। মই যদি ভুলকৈ বুজোঁ বা মই কিবা কৈ দিওঁ, মোৰ হৈ কথা ক'বলৈ তুমি আৰু ভগৱানৰ বাহিৰে মোৰ কোন আছে কোৱা? মই ভয়তে সকলোৰে কথা এনেকৈ সহিব লগা হয়। হ'ব, মই আছোঁ নহয় তোমাৰ লগত। তুমি আছা, সেইবাবেই মই এতিয়াও সাহস কৰি আছোঁ। মই তোমাৰ লগত সদায় আছোঁ প্ৰিয়া। বিষ্ণু, মই মোৰ মা দেউতাক এৰি এই ঘৰখনলৈ আহিছোঁ। তেওঁলোকে মোক বিদায় দিওঁতে কৈছে, তোৰ নতুন ঘৰখনেই এতিয়া তোৰ ঘৰ। সেইদিনাৰ পৰা মই চেষ্টা কৰিছোঁ এই ঘৰখনৰ প্ৰতিজন মানুহক নিজৰ বুলি ভাবি ল'ম। কিন্তু কেতিয়াবা ভাবোঁ মই তেওঁলোকক নিজৰ বুলি ভাবিলেও তেওঁলোকে মোক কেতিয়াও নিজৰ বুলি ভাবিব নোৱাৰে। কেতিয়া ভাবিব সিহঁতে নিজৰ বুলি মোক? তুমি বেছি চিন্তা নকৰিবা, সকলো ঠিক হৈ যাব। মই বিচাৰোঁ সকলো ঠিক হওক, কিন্তু এটা কথা মোৰ সদায় মনলৈ আহে, বোৱাৰী এজনী যিমানেই ভাল হওক, এবাৰ যদি ঘৰৰ মানুহৰ মনত এইজনী পৰৰ ছোৱালী বুলি ভাৱ আহি যায়, তেন্তে তাইৰ কৰা হাজাৰটা ভাল কামো কেতিয়াবা এটা ফুলৰ তলত পুতি যায়। প্ৰিয়া, তুমি মোৰ বাবে কেতিয়াও পৰ নোহোৱা, তুমি মোৰ বাবে সদায় নিজৰ অৰ্ধাংগিনী। তুমি এই কথাটো সদায় মনত ৰাখিবা, কাৰণ এদিন যদি সকলোৱে মোৰ পৰা মুখ ঘূৰাই লয়, তেতিয়া মই তোমাৰ ওচৰলৈহে যাম। বিষ্ণুৱে প্ৰিয়াৰ চকু পানী মচি দিয়ে। হ'ব, তুমি নাকান্দিবাচোন, সেইদিনা মই তোমাৰ কাষত থাকিম প্ৰিয়া। প্ৰিয়াই নাজানিছিল তাইৰ এই বিশ্বাসৰ পৰীক্ষা অতি সোনকালে আহিবলৈ গৈ আছে, কিয়নো পিছদিনা ঘৰত ঘটিবলগীয়া এটা ঘটনাই সকলোৰে চকুত প্ৰিয়াকেই দোষী কৰি তুলিব। মোৰ গডৰেজতে থৈছিলোঁ, কি হ'ল? পুৱাই প্ৰিয়াৰ শাহুৱেকে ৰুমত কিবা এটা বিচাৰি থাকে, আৰু তেতিয়া প্ৰিয়া পাকঘৰত ভাত বনাই আছিল। এইকে সুধোঁ, প্ৰিয়া, কি হ'ল মা? ইমান জোৰেৰে মাতিছে যে? তই এইফালে আছোন এবাৰ। কি হ'ল মা? মই ভাত বনাই আছিলোঁ, সেইকাৰণে পটককৈ আহিব পৰা নাছিলোঁ। মই সেইডাল বিচাৰি পোৱা নাই। কি বিচাৰি পোৱা নাই মা? মই গডৰেজতে মোৰ সোণৰ নেকলেছডাল থৈছিলোঁ, সেইডাল। মোৰ বিয়াৰ সময়ত মোৰ মায়ে দিয়া নেকলেছ আছিলে সেইডাল। আপুনি ভালকৈ ৰাখিছেনে বাৰু মা? আপুনি হয়তো ক'ৰবাত বিচাৰি ফুৰিছে। মই নিজৰ বস্তু ক'ত ৰাখিব লাগে নাজানো নেকি? নাই মা, মই তেনেকৈ একো কোৱা নাই। মই খালি কৈছোঁ আপুনি এবাৰ ভালকৈ বিচাৰি চাওক। মই সকলোতে বিচাৰিছোঁ, গডৰেজ, বাকচ, মোৰ 2টা ৱাৰ্ড্ৰবতে বিচাৰিলোঁ, ক'তোৱে নাই। তেন্তে আপুনি নেকলেছডাল ক'ত থৈছিল ভালকৈ মনত পেলাওক। মই কালি নেকলেছডাল উলিয়াইছিলোঁ, তাৰ পাছত গডৰেজটো খোলা আছিল, লক কৰা নাছিলোঁ।
কিন্তু তইহে কালি মোৰ ৰুমটো পৰিষ্কাৰ কৰিছিলি। শাহুৱেকৰ কথা শুনি প্ৰিয়া থমকি ৰয়। মা, আপুনি কি ক'ব বিচাৰিছে? মই একো বেলেগকৈ ক'বলৈ বিচৰা নাই। কালি মোৰ কোঠাত মোৰ অনুমতি নোহোৱাকৈ যিজনী সোমাইছিল সেইজনীক সোধাটো কি বেয়া কথা নেকি? মা, আপুনি মোক সন্দেহ কৰিছে? নাই সন্দেহ কৰা, কথাটোহে সুধিছোঁ। মই আপোনাৰ নেকলেছ হাতেৰে ধৰাটো দূৰৰে কথা, মই দেখাও নাই। আপুনি মোক বিশ্বাস নকৰিলেও মই একো কৰিব নোৱাৰোঁ। কিন্তু মোৰ ওপৰত এনেকুৱা সন্দেহ নকৰিব মা। মোৰ নিচিনা ছোৱালী এজনীৰ বাবে এইটো বহুত ডাঙৰ অপমান। যদি তই লোৱাই নাই তেতিয়াহ'লে ভয় কিহৰ? নেকলেছৰ বাবে মোৰ ভয় লগা নাই মা। মোৰ ভয় লাগিছে এইটো কথাত যে যিখন ঘৰক মই নিজৰ ঘৰ বুলি ভাবিছিলোঁ সেই ঘৰৰ মানুহে আজি মোক চোৰ বুলি আখ্যা দিছে। আপুনি মোক মিছতে কিয় সন্দেহ কৰি থাকে মা? কি হ'ল কমলা? মা, কি হ'ল? ৰাতিপুৱা ৰাতিপুৱা ইমান হুলস্থুল যে? কি হ'ল নোকোৱা কিয়? মোৰ নেকলেছডাল নাই। কোনডাল নেকলেছ? মোৰ বিয়াৰ সময়ত যে মোৰ মায়ে দিছিলে সেইডাল। আপুনি পাহৰিলে নেকি? কি হ'ল মা? মই কালি দেখোন নেকলেছডাল দেখিছিলোঁৱেই। কালি তোৰ মৰমৰ বৌৰাই মোৰ ৰুমটো চাফা কৰিছিলে। সুধ তাইক। বৌৱে? অঁ, বৌৱে। মা, তুমি এইবোৰ কি কৈ আছা? কি ক'লো মই? মোৰ সোণৰ নেকলেছডাল বিচাৰি পোৱা নাই। আৰু কালি মোৰ কোঠাত মোৰ অনুমতি নোহোৱাকৈ তোৰ ঘৈণীয়েৰেহে মোৰ কোঠাটো চাফা কৰি আছিলে। তাৰ পিছৰে পৰা মোৰ চেইনডাল নাই, গতিকে কোনে ল'ব নিজে ভাবিছা? তাৰ অৰ্থ এইটো নহয় যে তোমাৰ চেইনডাল প্ৰিয়াই লৈছে বুলি? মইনো কেতিয়া ক'লো তাই লৈছে বুলি? সুধিছোহে মই। তোমাৰ কথাৰ ধৰণটো তেনেকুৱাই আকৌ। শুনা বিষ্ণু, তুমি মাৰ লগত কাজিয়া নকৰিবা। কিন্তু প্ৰিয়া, তোমাক এনেকৈ সন্দেহ কৰা মই সহ্য কৰিব নোৱাৰোঁ। কোনোবাই মিছাতে তোমাক অপবাদ দিব, তুমি সহ্য কৰি থাকিব লাগিব নেকি? মই জানো বিষ্ণু, তুমি যে মোৰ কথা বিশ্বাস কৰা, কিন্তু মাৰ লগত তৰ্ক কৰিলে কথাটো আৰু ডাঙৰহে হ'ব। বাহ, এতিয়া ঘৰখনৰ বোৱাৰীজনীয়ে মোৰ ল'ৰাকো কথা শিকাব। তাইৰ কথা মতেহে চলিব মানে সি। নাই মা, মই তেনেকৈ কোৱা নাই। তেন্তে কি কৈছ হা? কি কৈছ? মই কেৱল কৈছোঁ নেকলেছডাল বিচাৰি উলিয়াওঁ। যদি মই ভুল কৰিছোঁ মই সকলোৰে আগত ক্ষমা খুজিম। আৰু যদি তই চোৰ বুলি নোলাও তেন্তে আপুনি মোৰ ওচৰত এটা কথাই ক'ব, প্ৰিয়া, তোক আমি ভুল বুজিছিলোঁ বুলি। ঘৰখনত খালী নিস্তব্ধতা। বল, তোৰ ৰুমলৈ বল। কিয় মা? তোৰ ৰুমত মই বিচাৰিব লাগিব। এতিয়া তোৰ আলমাৰীটো খোল। মা, খোল বুলি কৈছো নহয়। প্ৰিয়াই শাহুৱেকৰ কথা মতে আলমাৰীটো খুলিবলৈ ধৰে। সেইটো কি? এই বাকচটোত কি আছে? মোৰ মায়ে বিয়াৰ সময়ত দিছিলে। খোলচোন, ইয়াত মোৰ ব্যক্তিগত বস্তু আছে মা। যদি তই লোৱাই নাই তেনেহ'লে বাকচটো খোলাত অসুবিধা কিয়? প্ৰিয়াই বাকচটো লাহে লাহে খোলে। আৰে, ইয়াত নাই দেখোন। অঁ, ইয়াত দেখোন তাইৰ মাকে দিয়া কিছুমান কাপোৰ আৰু তাইৰ সোণৰ চেইন এডাল, সোণৰ ফুলি এযোৰ আৰু এখন ফটোহে আছে। ইয়াতো নাই, গডৰেজতো নাই। মই কৈছিলোঁ দেখোন মা, মই লোৱা নাই বুলি। এতিয়া বিশ্বাস হ'লনে? কিন্তু মোৰ নেকলেছডাল এতিয়াও বিচাৰি পোৱা নাই। আপুনি নেকলেছডাল বিচাৰি পোৱা নাই বুলি মোক সন্দেহ কৰি থাকিব নালাগে মা। মই মোৰ মাক হেৰুৱাই পোৱা বস্তুটো তোৰ বাবে কেৱল এডাল নেকলেছ হ'ব পাৰে, কিন্তু মোৰ বাবে সেইডাল মোৰ মাৰ শেষ স্মৃতি। হয়, মই কথাটো বুজিছোঁ মা। সেইকাৰণেতো বিচাৰিছোঁ আপোনাৰ নেকলেছডাল যাতে সোনকালে বিচাৰি পাওক। তই সঁচাকৈ নাই লোৱানে নেকলেছডাল? মা, মই যদি ল'লোহেঁতেন মোৰ হাতখন চাগে নকঁপিলেহেঁতেন, কিন্তু মোৰ হাতখন এতিয়া কঁপিছে, কাৰণ আপুনি মোক এতিয়াও বিশ্বাস কৰা নাই। হ'ব দিয়া মা, এতিয়া বৌয়ে নাই লোৱা বুলি গম পাইছা নহয়। ব'লা অকণমান আৰাম কৰি লোৱাগৈ। কিন্তু ব'লাচোন আগতে।
প্ৰিয়া তুমি কিয় সকলো সহ্য কৰি আছা কাৰণ এই ঘৰখন মই ভাঙি যোৱাটো নিবিচাৰোঁ। কিন্তু তোমাৰ ওপৰত যে ইমান অপমান হৈ আছে অপমানৰ উত্তৰ অপমানেৰে দিলে সংসাৰ নচলে বিষ্ণু। মই তোমাৰ স্বামী, তোমাক ৰক্ষা কৰাটো মোৰ দায়িত্ব। মোক ৰক্ষা কৰাৰ নামত তুমি যদি তোমাৰ নিজৰ মাৰ সৈতে কাজিয়া কৰা তেন্তে সেই ৰক্ষা মোৰ বাবে কষ্টৰ হ'ব। তেন্তে মই কি কৰোঁ কোৱা? মোৰ কথা বিশ্বাস কৰা, বাকী সত্যক সময়ৰ ওপৰত এৰি দিয়া। কিন্তু তুমি অন্তৰত আঘাত পাইছা, তুমি মনে মনে বহুত কান্দিছা ন? চকুৰ পানী ওলাইছে বুলি মই দুৰ্বল নহয় বিষ্ণু। মই কান্দিছোঁ কাৰণ মই ভাবিছিলোঁ এই ঘৰখনত মই এদিন জীয়ৰীজনীৰ দৰে মৰম পাম। কিন্তু আজি মই প্ৰথমবাৰৰ বাবে অনুভৱ কৰিলোঁ মই এতিয়াও বাহিৰৰ মানুহ বুলি। তুমি বাহিৰৰ মানুহ নহয় প্ৰিয়া। তুমি কোৱা কথাটো মই বিশ্বাস কৰোঁ, কিন্তু বিষ্ণু এটা কথা মনত ৰাখিবা, এজনী বোৱাৰী স্বামীৰ ঘৰত কেৱল কাপোৰ কানি লৈ নাহে। তাই নিজৰ মাক দেউতাক, শৈশৱ, চিনাকি মানুহ, নিজৰ ঘৰ সকলো এৰি আহে। তাৰ বিনিময়ত তাই বিচাৰে অলপ মৰম, অলপ বিশ্বাস আৰু এখন সুৰক্ষিত ঠাই। তাইৰ কথা শুনি বিষ্ণুৰ চকু সেমেকি উঠে। প্ৰিয়া মই তোমাৰ পৰা ডাঙৰ কিবা বিচৰা নাই, মাথো যেতিয়া সকলো মানুহ মোৰ বিৰুদ্ধে থিয় হ'ব তেতিয়া তুমি যেন মোৰ চকুত চাই কোৱা, প্ৰিয়া বেলেগে নকৰিলেও মই তোমাক সদায় বিশ্বাস কৰোঁ। প্ৰিয়াই চকু পানীৰ মাজতো হাঁহিবলৈ চেষ্টা কৰে। তোমাৰ সকলো বাক্যই মোৰ সকলো কষ্ট অলপ অলপ হ'লেও কমাই দিলে। প্ৰিয়া পিংকি সন্ধিয়া অলপ ওলাই গৈছিল, তাৰপাছত তাই ঘৰলৈ আহে। মাজনী আহিলি? অঁ মা আহিলোঁ দিয়া। ইমান দেৰি কৰিলি যে? নাই মোৰ মানে ফ্ৰেণ্ড এজনীৰ বাৰ্থডে পাৰ্টি আছিলে, তাত গৈছিলোঁ মানে। অঁ ঠিক আছে দে। মা ৰ'বাচোন, মই তোমাক এটা কথা ক'ব বিচাৰোঁ। কি কথা ক? কালি বৌৰ ৰুমত মই সৰু এটা কাগজৰ পেকেট দেখিছিলোঁ। কেনেকুৱা পেকেট পিংকি? কিবা সোণৰ গহনা থকাৰ দৰে লাগিছিল। তই নিশ্চিতনে? মই সম্পূৰ্ণ নিশ্চিত নহয়, দূৰৰ পৰাহে দেখিছিলোঁ কিন্তু। তেন্তে এইটো সৰু কথা নহয়। ক'ত যোৱা মা? মই প্ৰিয়াৰ ৰুমলৈ যাওঁ। প্ৰিয়া কি হ'ল মা? তোৰ ঠাইত কিবা সোণৰ গহনাৰ বক্স এটা আছিল নেকি? অঁ আছিল মা। তেন্তে সেইটো ক'ত? মোৰ গডৰেজৰ ভিতৰত আছে, এতিয়া উলিয়াই আন। ঠিক আছে মা। ইজনী কম বস্তু নহয় দেই। মই কিন্তু বহুত ভাল বুলি ভাবিছিলোঁ মা। এইটো মা। এইটো আগৰ বক্সটো নেকি সেইদিনা যে দেখিছিলোঁ? নাই নহয়, এইটো বেলেগ। তেনেহ'লে কিয় ৰখি আছ? খোল মা, খোল বুলি কৈছোঁ। পেকেটটো খুলি শাহুৱেকে দেখে যে ভিতৰত সোণৰ সৰু এযোৰ কাণফুলি। এই ফুলিযোৰ তোৰ? হয় মা। কেতিয়া কিনিলি? মই কিনা নহয় মা, মোৰ মায়ে বিয়াৰ আগদিনা মোক দিছিল। তেন্তে আগতে কিয় কোৱা নাছিলি? মোক কোনেও সোধা নাই মা। কমলা কমলা। হঠাৎ বাহিৰৰ পৰা পিংকিৰ বাপেকৰ মাত শুনা যায়। কি বা হ'ল এখেতৰ? কি হ'ল আপোনাৰ? সোনকালে এইফালে আহা, তোমাৰ নেকলেছডাল পাইছোঁ। এইডাল তোমাৰ নেকলেছ কমলা? ক'ত আছিলে এইডাল? এইটো চোৱা, মোৰ পুৰণি কাগজৰ ফাইলৰ তলত আছিল। কালি মই পাই পেলাই নিজে নেকলেছডাল তাত থৈছিলোঁ, তাৰপিছত পাহৰি থাকিলোঁ। চে বেচেৰীজনী কেনেই ধৰি আছোঁ ইমান। মোৰে মাথাটো গৰম, মই ক'ৰবাত থৈ তাই কেনেই ধৰি আছোঁ। শাহুৱেকৰ মুখত অনুতাপৰ ভাৱ। প্ৰিয়াও নীৰৱে থিয় হৈ থাকে। প্ৰিয়া মাজনী, তোক আমি বৰ কষ্ট দিছোঁ ন? মোৰ মাথাটোৱে গৰম। কালি মই একেবাৰে পাহৰি থাকিলোঁ। প্ৰিয়া কিছু সময় নীৰৱ হৈ থাকে। দেউতা, নেকলেছডাল যে বিচাৰি পালে, ফূৰ্তি কৰক আকৌ। কিন্তু মোৰ ওপৰত কৰা সন্দেহৰ উত্তৰ মই বিচৰা নাই দেউতা। মাথো এটা কথা মনত ৰাখিব, কেতিয়াবা কোনোবা মানুহক দুখ দিয়াৰ আগতে এবাৰ তেওঁৰ মনটো ভাবি চাব লাগে যে মানুহজন কেনেকুৱা। শাহুৱেক লাহে লাহে প্ৰিয়াৰ ওচৰলৈ আহে। বোৱাৰী প্ৰিয়া, মই হয়তো। কিন্তু শাহুৱেকে বাক্যটো শেষ কৰিব নোৱাৰে। নেকলেছডাল পোৱা গ'ল, কিন্তু প্ৰিয়াৰ মনত জন্ম হোৱা
আঘাতটো ইমান সহজে শেষ নহ'ল আৰু সেইদিনা ৰাতি শাহুৱেকৰ হাতত আহিবলগীয়া এটা পুনৰ খবৰেই এই সংসাৰখনত ধুমুহা নমাবলৈ গৈ আছিল। প্ৰিয়া, তুমি এতিয়াও কান্দি আছা নেকি? নেকলেছডাল পালে দেখোন, এতিয়া মন মাৰি কিয় থাকিব লাগে? সকলো ঠিক হৈ গ'ল নেকি বিষ্ণু? হয়তো মই ভাবিছিলোঁ এতিয়া তুমি অলপ হাঁহিবা। নেকলেছডাল হেৰাইছিল, পোৱা গ'ল, কিন্তু আজি মোৰ মনৰ ভিতৰত যিটো হেৰাই গ'ল সেইটো কেনেকৈ বিচাৰি পাম বিষ্ণু? কি হেৰাই গ'ল? বিশ্বাসটো। মই এই ঘৰখনলৈ আহোঁতে লগত বহুত কম বস্তু আনিছিলোঁ, কেইযোৰমান কাপোৰ, মায়ে দিয়া কেইপদমান বস্তু, কিন্তু লগত এটা ডাঙৰ বস্তু আনিছিলোঁ, সেইটো হ'ল বিশ্বাস। বিশ্বাস কৰিছিলোঁ এই ঘৰখনত কেতিয়াও মই অকলশৰীয়া নহ'ম। কোনোদিনা মোৰ ওপৰত আঙুলি উঠিলে কোনোবাই ক'ব, নাই প্ৰিয়া তেনেকুৱা ছোৱালী নহয়। আজি প্ৰথমবাৰৰ বাবে বুজিলোঁ মানুহে তোমাক নিজৰ বুলি ক'ব পাৰে, কিন্তু বিশ্বাস কৰিবলৈ সময় লাগে। প্ৰিয়া, মই জানো তোমাক সন্দেহ কৰিছিলোঁ কোৱা? মই জানো, সেইবাবেই তোমাৰ ওপৰত মোৰ অভিমান নাই। কিন্তু বিষ্ণু, তুমি কেতিয়াবা ভাবিছিলানে তুমি যদি আজি মোৰ কাষত নাথাকিলা হয় তেন্তে মই কাক বুজালোহেঁতেন যে মই নিৰ্দোষী? প্ৰিয়া, মই সদায় তোমাৰ লগত থাকিম। এই কথাটোৱেই মোৰ শক্তি। কিন্তু মই তোমাক এটা কথা ক'ব বিচাৰোঁ, কেতিয়াবা স্বামীয়ে পত্নীক কেৱল ভাল পোৱা দিলেই নহয়, সেইখিনিয়ে যথেষ্ট নহয়। তাৰ লগত লাগিব বিশ্বাস। বিশ্বাসো কৰিব লাগিব, কাৰণ পত্নীজনীয়ে যেতিয়া নিজৰ ঘৰখন এৰি স্বামীৰ ঘৰলৈ আহে তেতিয়া তাইৰ পৃথিৱীখন সৰু হৈ যায়। স্বামীজনেই হয় তাইৰ আটাইতকৈ ডাঙৰ ভৰসা। প্ৰিয়া, মই কেতিয়াও ভবা নাছিলোঁ প্ৰিয়া, মই বিয়া পতাৰ পাছতে যে ঘৰখনত সেনেকুৱা পৰিস্থিতি হ'ব। মোৰ মায়ে মোক বিদায় দিওঁতে কৈছিল, মাজনী নতুন ঘৰখনত কেতিয়াবা কষ্ট পাবি, কিন্তু তই ধৈৰ্য ধৰিবি, এদিন সেই মানুহবোৰেই তোক নিজৰ বুলি ভাবিব। মই সেই কথাটোক বিশ্বাস কৰি ইয়ালৈ আহিছিলোঁ। আজি মই মাথো এটা কথাই ভাবিছোঁ, মায়ে ভুল কোৱা নাছিলতো। নাই প্ৰিয়া, তোমাৰ মায়ে একো ভুল কথা কোৱা নাছিল। হয়তো আমাৰ ঘৰখনত তোমাক নিজৰ বুলি ক'বলৈ অলপ সময় লাগিব। সময় মই দিব পাৰোঁ বিষ্ণু, কিন্তু কিমান দিন লাগিব সেয়াও মই নুসুধোঁ। কিন্তু এটা কথা বিচাৰোঁ, মোক পৰ বুলি ভাবি তুমি কেতিয়াও দোষী নকৰিবা। মই কথা দিছোঁ। আৰু যদি কোনোদিনাখন সকলো মানুহে মোৰ বিৰুদ্ধে থিয় হয়, তেন্তে মই তোমাৰ কাষত থিয় হ'ম। আৰু যদি কোনোবা দিনাখন তুমিও মোৰ বিৰুদ্ধে থিয় হোৱা। বিষ্ণুৱে কিছু সময় একো ক'ব নোৱাৰে। সেইদিনা মই তোমাক একো নকওঁ, মাথো মনে মনে ভাবিম, যিজন মানুহৰ ওপৰত আটাইতকৈ বেছি বিশ্বাস কৰিছিলোঁ তেওঁ মোক এদিন পৰ কৰি পেলালে। সেইদিন কেতিয়াও নাহে প্ৰিয়া, তুমি বিশ্বাস ৰাখা মোৰ ওপৰত। ভগৱানে যেন তোমাৰ কথাটো সঁচা কৰে। মালৈ বহুত মনত পৰিছে। মা চাগে আজি জীয়াই থকা হ'লে মোক ফোন কৰি খবৰ ল'লেহেঁতেন। এতিয়া মোৰ মাও নাই, তোমাৰ মাকে মই নিজৰ মাৰ দৰে ভাবিছোঁ। তথাপি মাহঁতে মোক এনেকুৱাকৈ ভাবে। আজি যদি তুমি মোৰ লগত নাথাকিলাহেঁতেন মোৰ আজি কি অৱস্থা হ'ল হয় এবাৰ ভাবি চোৱা। এনেকৈ কিছুমান বোৱাৰী পাগল হৈ যায়। নাকান্দিবা প্ৰিয়া। মা, তুমি কৈছিলা নহয় মাজনী তই তোৰ স্বামীৰ ঘৰখনক নিজৰ ঘৰ বুলি ভাবিবি। মই ভাবিছোঁ মা, বহুত নিজৰ বুলি ভাবিছোঁ। কিন্তু আজি প্ৰথমবাৰৰ বাবে মনত এটা প্ৰশ্ন আহিছে, যদি নিজৰ বুলি ভাবি থকা ঘৰখনেই এদিন মোক পৰ কৰি দিয়ে তেন্তে মই কলৈ যাম? হ'ব দিয়া, তুমি নাকান্দিবাচোন। এনেকৈ বিষ্ণুৱে প্ৰিয়াৰ চকু পানী মচি দিয়ে। কিছুমান চকু পানী দুখৰ বাবে নোলায়, সেইবোৰ ওলাই আহে কাৰোবাক হেৰুৱাৰ ভয়ত। প্ৰিয়াই সেইদিনা একো হেৰুৱা নাছিল, কিন্তু তাইৰ মনত এটা ভয় জন্ম লৈছিল। এদিন যদি এই ঘৰখনৰ মানুহবোৰে সঁচাকৈ তাইক পৰ কৰি পেলায় তেতিয়া তাইৰ কি হ'ব? কিন্তু প্ৰিয়াই নাজানিছিল পিছদিনা তাইৰ জীৱনত এনেকুৱা এটা ঘটনা ঘটিব, যাৰ পিছত কেৱল ঘৰখনৰ মানুহেই নহয়, বিষ্ণুৰ বিশ্বাসো এক কঠিন পৰীক্ষাৰ সন্মুখীন হ'ব। ৰাতিপুৱা প্ৰিয়াই পাকঘৰত কাম কৰি আছে, কিন্তু তাইৰ মুখত আগৰ দৰে হাঁহি নাই।
কাৰণ তাই একেবাৰে ভাঙি পৰিছিল। শাহুৱেকে কৰা মানসিক অত্যাচাৰখিনিৰ কাৰণে তাই মনে মনে বহুত ভাঙি পৰিছিল। কিন্তু তাই তথাপিও বহুত ষ্ট্ৰং হৈ আছিল। তাই ভাবিছিল তাইৰ কাৰণে যাতে ঘৰখন ভাঙি নাযায়, সেইকাৰণে হাজাৰ কষ্ট সহ্য কৰিও তাই ঘৰখনত একেবাৰে নীৰৱ হৈ আছিল। মাৰো প্ৰেছাৰ আছে, সোনকালে ভাত চাতকেইটা বনাই দিওঁ। কিমান কৈছোঁ সোনকালে ভাতকেইটা খাবলৈ, নাখায়। নিজৰ যত্নই নলয় ভালদৰে। কেনেদৰে ভাল হ'ব বাৰু বেমাৰ? দেৰি হ'লে আকৌ মোকেই গালি পাৰে, নাখায় ইফালে। প্ৰিয়া, অঁ মা, কালি কোৱা কথাবোৰৰ বাবে তই কিবা বেয়া পাই আছ নেকি? নাই মা, নাই বুলি ক'লে সকলো শেষ হৈ নাযায় নহয়। মই জানো মোৰ কথাবোৰে তোক বহুত কষ্ট দিছে। মা, মই কষ্ট পাইছিলোঁ, কিন্তু আপোনাৰ ওপৰত খং কৰা নাই। কিয়? কাৰণ মই ভাবোঁ মানুহে যেতিয়া কাৰোবাৰ ওপৰত সন্দেহ কৰে তেতিয়া তাৰ আঁৰত কেতিয়াবা ভয় থাকে। হয়তো আপুনিও ভয় কৰিছিল আপোনাৰ বস্তুটো হেৰাই যাব বুলি, নহয় জানো? সেইটো বাৰু হয়, কিন্তু তোকতো মই বিশ্বাস কৰিব লাগিছিল। সিটোৰ পাছত সিটো চোৰৰ বদনাম চাপি দিয়াছিলোঁ। মই বৰ বেয়া কাম কৰিছিলোঁ। হয় মা, বিশ্বাস থকা হ'লে মোৰ ভাল লাগিলহেঁতেন, কাৰণ মই আপোনালোকক সদায় নিজৰ বুলি ভাবি আহিছোঁ। তই মোক ক্ষমা কৰি দিব পাৰিবি? মা, ক্ষমা কৰি দিবলৈ মই একো বেয়া পোৱা নাই। আপুনি মোক কিয় ক্ষমা খুজিব লাগে মা? হ'ব, এইবিলাক বাদ দিয়ক মা, কিন্তু মোৰ এটা অনুৰোধ আছে। কি অনুৰোধ কচোন? আগলৈ কেতিয়াবা মোৰ ওপৰত সন্দেহ হ'লে আন কাৰোবাৰ আগত মোক দোষী নকৰিব, দোষী নসজাব মা। মোক অকলে মাতি নি সুধিব যে প্ৰিয়া, এই কথাটো হয়নে? মই তেতিয়া যিমান পাৰোঁ আপোনাক সকলো সত্য কথা ক'ম। মই আপোনাক কেতিয়াও ফাঁকি নিদিওঁ মা। হ'ব বোৱাৰী, মই তোক কথা দিছোঁ, আজিৰ পৰা আৰু এনেকুৱা ভুল কেতিয়াও নহয়। যিজনী ছোৱালীয়ে মোক দিনে ৰাতিয়ে ইমান যত্ন লৈ থাকে, সেইজনী ছোৱালীকে মই আনৰ ঘৰৰ ছোৱালী বুলি ভাবি লৈছিলোঁ। আচলতে তই আৰু মাজনীৰ মাজত একো পাৰ্থক্যই নাই অ'। তাইতকৈ তইহে মোক বেছি আউল ধৰিছ। তাইতো তোক ভালেই পায়, কিন্তু মোৰ কথাইহে তাইক বেয়া কৰি তুলিছে। মোক ক্ষমা কৰি দিবি মাজনী। হ'ব মা, হ'ব, এইবিলাক কথা বাদ দিয়ক। আৰু আপুনি আপোনাৰো স্বাস্থ্যৰ প্ৰতি অকণমান যত্ন লওক। নিয়মিতকৈ খাওক আকৌ। খাবই মন নাযায় অ', অনবৰতে মূৰটো ঘূৰাই থাকে। সেইকাৰণে কৈছোঁ, মই আপুনি ভাল পোৱা ভাজি আৰু তৰকাৰী বনাইছোঁ। আপুনি যাওক, ৰেষ্ট লওকগৈ। মই বনাই আপোনাৰ ৰুমতে গৈ দি থৈ আহিমগৈ। ঠিক আছে মা? হ'ব বোৱাৰী। এতিয়াৰ পৰা ঘৰখনত সুখেই হ'ব। আৰু মায়ে যেতিয়া কথাবিলাক নিজেই উপলব্ধি কৰিব পাৰিছে, আৰুনো কি লাগে? সোনকালে আহা বৌ। কি হ'ল পিংকি? মা বাহিৰত কৰি আছে বৌ। দাদাও দেখোন ঘৰত নাই, তাকেইতো গাড়ীখনো লৈ গ'ল। ওচৰৰ বিমলদাও নাই। ব'লাচোন। অঁ সোনকালে ব'লা। ৰ'বা, মই এতিয়াই মোৰ লগৰ এটাক ফোন কৰি দিওঁ, তাৰ গাড়ীখনেৰে লৈ যাব মাক। প্ৰেছাৰ বেছি হৈ গ'ল চাগে, কওঁ এই সময়মতে ভাত খাব বুলি। ব'লাচোন সোনকালে ব'লা। বোৱাৰী, বোৱাৰী ক'ত? আছে মা, তাই ওচৰতে আছে। অঁ মা, আপুনি ভাল পাইছে? আজি তোৰ কাৰণে মই বাচিলোঁ অ' মাজনী। তোক মই কি কৰিছিলোঁ, কিন্তু আজি তয়ে মোক বচালি। হ'ব দিয়ক মা। মা, আপুনি ভাল পাইছে যেতিয়া এতিয়া এইবিলাক কথা কৈ নাথাকিবচোন। অকণমান পিছতেই ঘৰলৈ যাবলৈ দিব আমাক। হয় দিয়া, আজি বৌৰ কাৰণে মা বাচিলে। যি কণ্ডিশ্যন হৈছিলে, ক'তো এখন গাড়ী নাই। কিমানক যে ফোন কৰিছে বৌয়ে, একেবাৰে পাগল হৈ গৈছে। মা, বৌয়ে কিন্তু তোমাক নিজতকৈ বেছি ভাল পায়। মা, তুমি লাল চাহ আৰু মেৰিগোল্ড বিস্কুট দুখন খাই লোৱা, প্ৰিয়া আনি দিব। মই ডক্টৰৰ পৰা ৰিলিজ পাৰ্মিশ্যনটো লৈ আহোঁ ৰ'বা। কৈছিলে নহয় 11টা বজাত ৰিলিজ দিম বুলি। ঠিক আছে, তুমি যোৱা। তুমি মাক আৰু দেউতাক লৈ পিনে গাড়ীত যাবা। মাক অকণমানো কষ্ট নোপোৱাকৈ লৈ যাবা। আৰু তুমি? মই আৰু ভণ্টিয়ে যাম। ছটা নধৰে নহয় গাড়ীখনত। হ'ব দিয়া, ঠিক আছে। নহ'লে তুমি বস্তু বাহানিখিনি বান্ধি লোৱা ধুনীয়াকৈ। হ'ব, ঠিক আছে। হেৰি শুনিছানে? ক'ত আছেনো? কি হ'ল কমলা, কিবা গাটো বেয়া লাগিছে নেকি আকৌ? নাই লগা বেয়া। বাবাক মাত দিয়কচোন। ইহঁত কেইজনী দেখোন আহিয়ে পোৱা নাই। ফোন এটা কৰকচোন। আহিব দিয়া, আহি আছে চাগে। আমাৰ পাছে পাছে আহিছিলে নহয় গাড়ীখন, পাবহি এতিয়া চাগে। কি হ'ল মা? প্ৰিয়া আৰু পিংকি এতিয়াও আহি পোৱা নাই। ফোন এটা কৰচোন তই। ৰবা, ফোন কৰিছে। হেল্ল'। হয়, কোন হয়? মানে আপোনাক চিনি নাপাওঁ। অঁ, যিখন গাড়ীত দুজনী মানুহ আহিছিলে সেইখনৰ এক্সিডেণ্ট হৈছে। কি?
হয় এগৰাকী স্পট ডেথ হৈছে আৰু আৰু এগৰাকী আহত হৈছে তেওঁক 108ত মেডিকেললৈ লৈ যোৱা হৈছে বহুত বেয়া এক্সিডেণ্ট হৈছে আপোনালোকে কোন হয় আপোনালোকৰ সম্পৰ্কীয় হ'ব চাগে সোনকালে আহক কোন কোন স্পট ডেড হৈছে শাৰী পিন্ধি থকাজনী নে কুৰ্তি পিন্ধি থকাজনী শাৰী পিন্ধি থকাজন স্পট ডেথ হৈছে মূৰ ফাটি গৈছে প্ৰিয়া কি হ'ল বাবা দেউতা প্ৰিয়াহঁতৰ এক্সিডেণ্ট হৈছে এক্সিডেণ্ট হৈছে ক'ত হৈছে কিবা হ'ল নেকি সিহঁতৰ বাবা সোনকালে যা একো নহ'লেও প্ৰিয়া আৰু পিংকি দুইজনীকে মেডিকেললৈ লৈ যাবি কিয় একো হোৱা নাই মা প্ৰিয়া আৰু নাই তাই এক্সিডেণ্টত মূৰ ফাটি স্পট ডেড হৈছে প্ৰিয়া বাবা হৈ গৈ আছো বোৱাৰী আজি মোৰ কাৰণে তই মেডিকেললৈ নোযোৱা হ'লে কিজানি তোৰ এক্সিডেণ্ট নহ'লে হয় ঠিক চাল্লা মই কি কৰিলোঁ এই ছোৱালীজনীৰ লগত এতিয়া কাক মই প্ৰিয়া বুলি মাতিম এতিয়া মোক কোনে ধ্যান ৰাখিব প্ৰিয়া তুমি মোক এনেকে এৰি কিয় গুচি গ'লা সকলো ভুল বুজাবুজি দূৰ হোৱাৰ পাছতেই ভাগ্যই প্ৰিয়াৰ জীৱনৰ দুৱাৰখনি বন্ধ কৰি দিলে প্ৰিয়া তই এবাৰ মাথো মোক মা বুলি মাত তোক মই কেতিয়াও লোকৰ বুলি নাভাবো এবাৰ মাতচোন তুমি মোক কৈছিলা নহয় প্ৰিয়া এদিন যদি সকলোৱে মোৰ বিৰুদ্ধে থিয় হয় মই যেন তোমাৰ কাষত থাকোঁ কিন্তু আজি তুমি নিজেইচোন মোৰ কাষত নাই মই তোমাক এবাৰ ক'বলৈও নাপালোঁ মই তোমাক কিমান ভাল পাইছিলোঁ বৌয়ে সদায় কৈছিল এই ঘৰখনি বৰ নিজৰ ঘৰ কিন্তু আমি বৌক নিজৰ বুলি ক'বলৈ কিমান সময় ল'লো সেই সময়খিনিতে আমি বৌক আৰু নাপালোঁ বৌ তুমি মোক গাড়ীৰ পৰা কিয় ঠেলা মাৰি দিলা মোকো তোমাৰ লগতে লৈ নগ'লা কিয় মোক কিয় বচালা তুমি বৌ মই নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিম তই মোকো বচালি আৰু পিংকিকো বচাই থৈ গ'লি তই সঁচাকৈ লখিমী বোৱাৰী আছিলি অ' আমি সেইটোক চিনি নাপালোঁ অ' পাৰা যদি আকৌ এবাৰ ঘূৰি অহা নাও কিয় এনেকৈ এৰি গ'লা মোক কি হ'ব মোৰ এতিয়াৰ পৰা জীয়াই থাকোঁতে যিজনী বোৱাৰীক পৰ বুলি ভাবিছিল তাই মৃত্যু হোৱাৰ পাছত সেই ঘৰখনৰ প্ৰতিটো কোণতেই তাইৰে স্মৃতি ৰৈ গ'ল বোৱাৰী হৈ আহিছিলি ছোৱালী হৈ গুচি গ'লি অ' কিয় আমাক ইমান মৰম দিলি আমিতো কেতিয়াও পাহৰিব নোৱাৰিম তোক নিজৰ বুলি ক'বলৈ আমি কিয় ইমান পলম কৰিলোঁ কিয় চিনি নাপালোঁ তইতো আমাক মৰমখিনিৰ বাহিৰে একো বিচৰা নাছিলি চাঙি পতা হৈ গ'ল আপোনালোকে অকণমান ভিতৰলৈ চাওক মাইনা তোমাৰ মাক ভিতৰলৈ লৈ যোৱা আমি এতিয়া প্ৰিয়াক চাঙিত উঠাব লাগিব নহয় প্ৰিয়া